So hello everyone, welcome to Gyan Shakti Education Channel. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো মেথছৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন। এইকেইটা কোৱেশ্চন অহা চান্স আছে, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছো। সকলো শিকলৈকে চাব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক, কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি প্ৰথম কোৱেশ্চনটো ইয়াতে আছে যে a shopkeeper sells two items at the same prices. On the he gain 25%, on the other he losses 20%. What is the overall profit or loss percentage? ইয়াতে উলিয়াবলৈ কৈছে আপোনাৰ লোকসান বা লাভৰ শতাংশ উলিয়াবলৈ কৈছে। আমি কেনেকৈ এটা উলিয়াম চাব। ইয়াতে প্ৰথমতে আমি চাম যে প্ৰত্যেকটো আইটেমৰ আমি বেলেগ বেলেগকৈ আমি উলিয়াই চাম। ঠিক আছে, আমি ধৰি ললো সেলিং প্ৰাইসটো। এটা যেটো সেলিং প্ৰাইস হৈছে, সেলিং প্ৰাইসটো ধৰি ললো আপোনাৰ কিমান 100 টকা ধৰি ললো। ঠিক আছে, প্ৰত্যেকটো আইটেমৰ বাবে সেলিং প্ৰাইসটো হ'ব আপোনাৰ 100 টকা। এটা যেটো ফাৰ্স্ট আইটেম হ'ব প্ৰফিট, ফাৰ্স্ট আইটেমটোৰ প্ৰফিট হ'ব আপোনাৰ কিমান হ'ব 25% আছিল ন। 25% মানে আপোনালোকে হয়তো সকলোৱে জানে চাগে যে প্ৰফিটৰ ক্ষেত্ৰত কি হয়, আমাৰ যেটো সেলিং প্ৰাইস এটা ধৰি লও ন, তাতে আমি কি কৰো 25% এড কৰো, মানে কিমান 125 হ'ব। মানে 25 মানে 100 টকাত 25 টকা বাঢ়িছে, মানে গম পাইছে। মানে আপোনাৰ কষ্ট প্ৰাইস হ'ব আপোনাৰ কিমান হ'ব, কষ্ট প্ৰাইস হ'ব 100 বাই কিমান হ'ব আপোনাৰ 125 ইনটু কিমান হ'ব আপোনাৰ 100 হ'ব। 100 বাঢ়িছে, গতিকে এইটো 100 কাটিলে কিমান হ'ব 20 বাৰ যাব আপোনাৰ 5 20 100 হ'ব। এইটো হলে 5 25 কিমান হ'ব আপোনাৰ 125। এতিয়া 25 যদি কাটো কিমান বাৰ যাব আপোনাৰ 4 বাৰ যাব, 4 20 কিমান হ'ব আপোনাৰ 80 হ'ব, হয় না। গতিকে এইটো আপোনাৰ কিমান লাভ 80 টকা লাভ। নেক্সট সেকেন্ডটো আইটেমৰ কাৰণে চাব। এটা সেকেন্ডটো আইটেমৰ কাৰণে আপোনাৰ কিমান হ'ব 20% কি হৈছিল আপোনাৰ লছ হৈছিল। লছ হলে আপোনাৰ কি হ'ব মাইনাস হ'ব। আপোনালোকে জানে চাগে 100 টকাৰ পৰা মাইনাস হলে আপোনাৰ এইটো কিমান হ'ব আপোনাৰ 80 টকা হ'ব, হয় না। মানে আপোনাৰ কিমান হ'ব 100 বাই কিমান হ'ব আপোনাৰ 80 ইনটু কিমান হ'ব আপোনাৰ 120 হ'ব। সৰি 100 হ'ব, হয় নে 100 হ'ব। ঠিক আছে, 100 কাটিলে মই কিমান হ'ব আপোনাৰ 5 20 কিমান হ'ব আপোনাৰ 100 হ'ব, হয় না। 5 ফুলং কিমান হ'ব আপোনাৰ 80 হ'ব, হয় না। আকৌ যদি মই 5 4 কাটো 4 5 কিমান হ'ব 20 হ'ব। 4 কাটিলে 4 4 কিমান হ'ব 16 হ'ব। আকৌ যদি মই 4 কাটো 4 25 কিমান হ'ব আপোনাৰ 100 হ'ব। আকৌ যদি মই 5 25 কাটো কিমান হ'ব আপোনাৰ 125 হ'ব। এতিয়া আমাৰ টোটেল আপোনাৰ প্ৰফিট বা লছ। ঠিক আছে, মই টোটেল কষ্ট প্ৰাইসটো চাম। এতিয়া আমাৰ টোটেল কষ্ট প্ৰাইসটো কিমান হ'ব, এতিয়া টোটেল কষ্ট প্ৰাইসটো হ'ব 100 প্লাস কিমান হ'ব, সৰি 125 প্লাস কিমান হ'ব 125 কিমান পাইছিলো আৰু 80 পাইছিলো ন, 80 পাইছিলো। গতিকে আপোনাৰ কিমান হ'ব 125 প্লাস 80 হলে মানে 205 হ'ব, হয়নে। 205 টো হ'ব আমাৰ টোটেল কষ্ট প্ৰাইস। আৰু সেলিং প্ৰাইসটো হ'ব আপোনাৰ, সেলিং প্ৰাইসটো কিমান হ'ব প্ৰত্যেকটোতে আমি 100 100 লৈছিলো মনত আছে। গতিকে 100 প্লাস 100 কিমান হ'ব আপোনাৰ 200 হ'ব, হয় না। গতিকে এতিয়া আপোনাৰ কি হ'ব লছটো আমি লছটো উলিয়াম। এতিয়া লছটো আমাৰ কিমান হ'ব, লছটো অফকোৰ্স লছে হ'ব, আপোনালোকে হয়তো গম পাইছে চাগে ন। এটা 205 টকা আমাৰ কি হয় টোটেল কষ্ট প্ৰাইস আছে। আমাৰ সেলিং প্ৰাইস হৈছে আমাৰ 200 টকা, গতিকে অলৰেডি 5 টকা আমাৰ কি হ'ব লোকসান হ'ব। মানে আপোনাৰ কিমান হ'ব 5 বাই কিমান হ'ব 205 ডিভাইড ইনটু কিমান হ'ব আপোনাৰ 100, হয় ন। আৰু এই গোটেইকেইটা যদি কেনসেল কৰি আমাৰ 5 যদি মই কাটো কিমান হ'ব 41 হ'ব। আৰু 41 যদি মই কেনসেল কৰো কিমান হ'ব আপোনাৰ এইটো ডিভাইডেড কৰো কিমান হ'ব আপোনাৰ 2.40 সামথিং পাৰ্চেন্টেজ ওলাব। ঠিক আছে, এইটো হ'ব আপোনাৰ আনসাৰ। গতিকে ইয়াতে অপচনত নাই। ঠিক আছে, এটা আপোনাৰ অপচনত নাই। গতিকে আপোনাৰ এ ইজ দ্য কাৰেক্ট আনসাৰ। মানে মই 5% হ'ব বুলি ভাবিছো। ঠিক আছে, গতিকে 5% লছ হ'ব, ওচৰত আছে 5%। গতিকে আনসাৰটো হ'ব আপোনাৰ এইটো। ঠিক আছে।